ডাঙৰ বস্তু এটা উলিয়াই আছোঁ। কি বস্তু জানে? আমাৰ তাত মাটি পেলাই থাকোঁ, যিকোনো মাটি। এইটো পাহাৰীয়া মাটি দিছেনে? এইটো পাহাৰীয়া মাটি দিছেনে? কিন্তু ইয়াৰ তলত মানে এইটো মাটিৰ তলত এটা মাটি ওলায়, ক'লা মাটি। ক'লা মাটি কি কামত ব্যৱহাৰ নাজানো, সিহঁতৰ নিজৰ লোকেল মানুহে মানে ব্যৱহাৰ কৰে। কি কামত চাব দেই, মই JCB দি এইটো বাকেট গছ চলাই দেখুৱাই দিম কিমান ক'লা। দেখিছেনে? ক'লা মানে সাংঘাতিক ক'লা, ডাইৰেক্ট কালাৰ দিয়া নাছিলে। দেখিছেনে কি কামত ব্যৱহাৰ হয় আপুনি কওকচোন বাৰু। এইটো নেৰাই দিছেনে? বাহ, আঠা মানে সাংঘাতিক আঠা। দেখিছেনে? এইটো কি মাটি বাৰু আপুনি কওকচোন। এইটো কিমান? এক ট্ৰেক্টৰত আমি এনেই ধৰি লওক 300-400 আমি মাটি বেচোঁ। কিন্তু এইটো মাটিৰ দাম কিমান জানে? এইটো মাটিৰ দাম এক ট্ৰেক্টৰত 5,000 টকা বোলে। 5,000 টকা। বছ মাটি অলপ বিচাৰি মানে লোডিং কৰিবলগীয়া হয়। সেয়া লোডিং কৰি আছে যে মিক্সাৰ হ'লে নহ'ব মানে মাটি গ'লে এইটো মাটিটো কেনেকুৱা মাটি বাৰু কওকচোন আপুনি। যদি কোনোবাই জানে এই ক'লা মাটিৰ, পাহাৰৰ ক'লা মাটিৰ কিবা বিষয়ে, কমেণ্ট এটা কৰি জনাবচোন। লাইক কমেণ্ট এটা পাৰিলে জনাই দিব। ছাবস্ক্ৰাইব কৰিব যদি ভাল পায়, এটা দুটা মাৰি দিব। কিন্তু এই মাটিটোহে মই বুজি নাপালোঁ। কিন্তু আপোনালোকৰ মুখৰ পৰাই বুজোচোন। মিচি বুলি কয় সিহঁতে, দপলা মিচি।